নমস্কাৰ মই কল্যাণী শৰ্মা আপোনালোকলৈ আজি বহুত ভাল টপিক এটা লৈ আহিছো আপোনালোকে হয়তো হি টপিকটো সকলোৰে মুখে মুখে শুনা পাইছে টপিকটো হৈ গৈছে এক্সেস বাৰ্ছ আজিকালি সকলোৰে মুখে মুখে হৈছে এক্সেস বাৰ্ছ গতিকে ময়ো এক্সেস বাৰ্ছৰ প্ৰেক্টিশনাৰ হয় আৰু এক্সেস বাৰ্ছৰ ফাউণ্ডাৰ হৈ গৈছে গেৰী ডগলাছ তেওঁ আমেৰিকাত থাকে তেওঁ ইমান ধুনীয়া এটা বস্তু আমাক উপহাৰ দিয়াৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছো লগতে মোৰ মেন্টৰ সেমিম আহমেদ সিদ্দিকী বাবু মই এই ভিডিঅ'টোৰ যোগেদিয়ে মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে যিসকলে অসমলৈ এই এক্সেস বাৰটো লৈ আনি আমাক উপকৃত কৰিছে আমাক উপহাৰ দিছে তেওঁলোককো এই ভিডিঅ'টোৰ যোগেদিয়ে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছো তনুজা সেটিয়া বা আৰু লগতে জিমলি বাক তেওঁলোকে যদি এই এক্সেস বাৰ্ছটো যদি অসমত নানাহেতেন আজি হয়তো আমি গমেই নাপালো হয় যে এক্সেস বাৰ্ছ কি হয় এতিয়া আমি জানো আহক এক্সেস বাৰ্ছৰ বেনিফিট কি হয় এক্সেস বাৰ্ছৰ বেনিফিট হৈছে আজিকালি আমি বহুত দেখা পাওঁ যে ডিপ্ৰেছন হৈছে এনজাইটি হৈছে কাৰোবাৰ মানি প্ৰবলেম হৈছে কাৰোবাৰ মানি ব্লকেজ হৈ আছে কাৰোবাৰ ৰিলেশনশ্বিপ ইস্যু হৈ আছে কাৰোবাৰ হেলথত ব্লকেজ হৈ আছে তো এই গোটেইখিনি বস্তু এক্সেস বাৰে সমাধান কৰে এতিয়া এক্সেস বাৰ্ছেনো এই গোটেইখিনি বস্তু কেনেদৰে সমাধান কৰে আমাৰ মূৰত 32টা পইণ্ট থাকে সেই 32টা পইণ্ট আমাৰ যেতিয়া ব্লকেজ হৈ থাকে তেতিয়াই আমাৰ এই প্ৰবলেমছবিলাক আৰম্ভ হয় যেনেকৈ মানি ব্লকেজ হওক যেনেকৈ আমি কমিউনিকেশ্যন ব্লকেজ থাকে কিছুমান লগত আমি কমিউনিকেট কৰিব নোৱাৰোঁ কনফিডেন্স লেভেলটো ল' হৈ থাকে কেতিয়াবা আমাৰ এনেকুৱা হৈ যায় হেল্থ ইছ্যুজ এনি টাইম হেল্থ ইছ্যুজ হৈ থাকে কিছুমানৰ এনেকুৱা হয় যে ল'ৰা ছোৱালী পঢ়া শুনাত কনচেনট্ৰেট কৰিব নোৱাৰে যেতিয়া আমাৰ মূৰত থকা 32টা পইণ্টছত ব্লকেজ আহে তেতিয়াই আমাৰ এই সমস্যাখিনি দেখা দিয়ে তেতিয়াই আমি এক্সেস বাৰ্ছে 32টা পইণ্টছত থকা ব্লকেজসমূহ আঁতৰাই দিয়াত সহায় কৰে আমাৰ মূৰত যি 32টা পইণ্ট আছে সেই 32টা পইণ্টছত আমি বাৰ্ছ ৰানছ কৰোঁ আৰু লগতে ক'লোৱে নহয় যে ইয়াৰ বেনিফিটছখিনিৰ কথা গতিকে যিসকলে এক্সেস বাৰ্ছ ল'ব বিচাৰে সেশন এটা লৈ চাব বিচাৰিছে তেওঁলোকে এই তলত থকা নম্বৰটোত যোগাযোগ কৰিব পাৰে ধন্যবাদ